হেল্ল' গুড মৰ্ণিং। আমি এতিয়া ব্লেংকেটৰ তলত আছো, পুৰা ব্লেংকেট নহয় এখন লেপি। আৰু এতিয়া উঠিব বৈ উঠা, বহুত ঠাণ্ডা আছে। এইয়া বাহিৰো এতিয়া আমি যাওঁ এপাক বাহিৰটো দেখাই লওঁ। এইটো হৈছে আমি থকা দেখাই লৈছো, এইটো এটা হোমষ্টে। হোমষ্টেটো এখন গাৰ্ডেন লাগি আছে। কিউই এইজনী ধনু হাই কৰি দিয়া, হাই কৰি দিয়া। তাৰপিছত এইজোপা আপেল নেকি, ইয়াতো আছে, ইয়াতো থাকিব পাৰি। আজি আমি এইটোত থাকিম, এইটো বুক আছিলে। আৰু যিহেতু আজি আমাৰ থকা প্লেন নাছিলে, কিন্তু থাকিব লাগিব, কাৰণ কালি আহোঁতে বহুত দেৰি হ'ল। আজি গোটেইখিনি চাই মেলি ঘূৰি যাবলৈ বহুত দেৰি হ'ব, মানে আজিও থাকিম। আজি আমি তাত আছিলোঁ, আৰু মানে কালি ৰাতি তাত আছিলোঁ, আৰু আজি ইয়াত থাকিম। আৰু হেৰিখনৰ এন্ট্ৰেন্সটো দেখাই আছোঁ, হোমষ্টে। আৰু আমি আছিলোঁ এইটো হোমষ্টে। মেইন ৰাস্তাৰ পৰা এইফালে আহিব লাগে, অলপ 200 মিটাৰমান আহিছোঁ। আৰু এইটো হৈছে আমাৰ হোমষ্টে। হোমষ্টেটো এইটো এইটো হ'ল কিটচেন। আমাৰ ৰান্ধনীয়ে আমাৰ এতিয়া কিটচেনত চাহ তাহ বনাই ৰেডি হৈ গ'ল। চাহ টিভি লাগিয়ে গ'ল, কি হ'ল? চাওঁ বাহিৰটো, এইটো পিছফাল। क्या है आपका नाम, क्या है? मेरा नाम लाइंगोय। लाइंगोय। हाँ। अच्छा, ये गांव है क्या? চাহ পাব দিয়া উইথ তিলৰ লাডু। গুড মৰ্ণিং। আমি এতিয়া ওলাইছো কোনোবা এখন আজি ডে 2 অৰুণাচলৰ 0ত। আজি আমি ফাৰ্ষ্ট আজি ৰুমৰ পৰা ওলাই মেলি চাবলৈ আহিছোঁ এয়া সিদ্ধেশ্বৰ নাথ টেম্পল। अजान पढ़िबा दे, ये तो बहुत बड़ा शिवलिंग है ना? इंडिया में सबसे बड़ा है। इंडिया में मतलब कि नेचुरली जो निकला है ना, हाँ, उसमें सबसे बड़ा नेचुरली निकला में सबसे बड़ा निकला है। এয়া পৃথিৱীৰ ভিতৰত মানে একদম নিজে নিজে উৎপন্ন হোৱা আটাইতকৈ ডাঙৰ শিৱলিংগ এয়া। এয়া পবিত্ৰ শাওণ মাহ, এয়া ধুনীয়াকৈ আমি চাকি জ্বলাবলৈ পাইছোঁ, হয় নাই? আমি এয়া বন্ধ টাউন চাই ভালেই হ'ল, মানে ট্ৰেফিকটো নাই। কিন্তু চিখে লেক, এইবোৰ লেক বা গাৰ্ডেন পাৰ্ক এইবোৰলৈ যাম। এতিয়া আমি আছোঁ লেম্বুত। আমি এতিয়া লেম্বুত আছোঁ। আহিলোঁ কি সিদ্ধেশ্বৰ নাথ টেম্পলৰ পৰা আহিলোঁ। এয়া আহি আছোঁ টু চি লেক। আমি আহি গ'লোঁ এটা ধুনীয়া জেগা। নেক্সট মানে আজিৰ দিনটোৰ নেক্সট ভিজিট প্লেচ ইন 0 এইখন চি লেক। এয়া ৰাইজে বটিং কৰি আছে, অলপ চিপচিপীয়া বৰষুণো দি আছে। ভাল হয় জেগাটো, ঠাণ্ডা হয়, ইয়াত ঠাণ্ডাও আছে। এটা ফটো পইণ্টটো ৰাখিছে, এয়া চি লেক। এইটো চি লেক, এইটো মেন মেড হয়। অঁ, মেন মেড।
এইখিনি মাছ পুৰা মাছ আছে ৰাইজে পুৰা চাই আছে বা বহুত মাছ আছে দেই আমি এতিয়া আহিছো এটা ধুনীয়া জেগা মানে জেগাটো হৈছে নাৰা আব্বা ৱাইনেৰী ইয়াত মানে ৱাইন বনায় আৰু এইবোৰ নাচপতি হয় নাই নাচপতি পৰাই বনাই চাগে কাৰণ ইয়াত পুৰা দম দমকৈ থৈ দিছে অঁ বিয়েৰ বনায় আচ্ছা ইয়াত বিয়েৰ আছে বিয়েৰ বটল এইবোৰ ন অ' এইবোৰ এতিয়া আপোনালোকে কি বনাই আছে এতিয়া কি বনাব চাফা কৰি পেলাই আকৌ গেলাই দিব নি অঁ আপোনালোকৰ অকল এইটোৱে ডিউটি মানে অঁ আচ্ছা আচ্ছা আমি আহিলোঁ এতিয়া নৰা আব্বা ৱাইনেৰী ইয়াত মানে ৱাইন বনাই য'ত এগৰাকী লেডিয়ে গোটেই ব্যৱসায়টো কৰিছে একদম নিজৰ প্ৰচেষ্টাত 2017 চনৰ পৰা ষ্টাৰ্ট কৰিছিলে এতিয়া পুৰা ধুনীয়াকৈ হৈ আছে ব্যৱসায়টো আৰু এটা এটা চাবলগীয়া বস্তু জানিবও পাৰি তেওঁ বহুত মানে ষ্ট্ৰাগল কৰি ব্যৱসায়টো কৰিছে আৰু ৱাইন ইয়াত টেষ্টটো কৰিবলৈ দিয়া ভাল পোৱা সকলে নিবও পাৰে আমি আহি আছোঁ এতিয়া কাছা ৰিজৰ্ট ইয়াতে ভাত চাত খাই ল'ম এটা ধুনীয়া ভিউত আছোঁ ভিউটো এইটো কাছা ৰিজৰ্টৰ পৰা এখন জিৰ' হয় নাই কি গেম খেলিবা হে কি গেম খেলিবা ব'লা 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 বাবা গেম খেলিব এতিয়া তনে ইয়াত ধুনীয়াকৈ গেমো খেলিব পাৰিব ন কেনেকুৱা লাগিছে আমাৰতো এয়া আমি আছোঁ এতিয়া কাছা ৰিজৰ্টত এইখন কাছা ৰিজৰ্ট ইয়াত থাকিবলৈও ভাল হয় 2500 টকাৰ পৰা ৰুম পোৱা যায় বহুতকেইটা বস্তু ওচৰতে আছে এয়া ভিউ পইণ্টো আছে মেইন ভিউ পইণ্টো আছে কাছা ৰিজৰ্টৰ লগতে আৰু ইয়াতে আছে কাছা হেৰিটেজ পাৰ্ক যিখনত মানে এই পাৰ্কখনো ইয়াতে একেলগে থকাৰ লগতে ভিজিট কৰি ল'ব পাৰি আৰু ইয়াত মানে 3-4 ঘণ্টামান গুচি যায় কাছা ৰিজৰ্টখনতে হেৰিটেজ পাৰ্ক এই সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলাৰ মানে গেমিং জোনো আছে ইয়াত লগতে এইটো ভিউ পইণ্ট চাওক কিমান ধুনীয়া ভিউ পইণ্ট বাটাৰফ্লাই পাৰ্ক জান চোৱা এখন বাটাৰফ্লাই আছে চোৱা ওপৰলৈ চোৱা বাটাৰফ্লাই পাৰ্ক দেখিছা নাই বাবা ইমান ধুনীয়া ফুল আছে ন হা নামিবা অকণমান আজি আমি পাই গ'লোহি আকৌ হোম ষ্টে কিন্তু আজি আমাৰ ৰুমটো বেলেগ এইটো আজি আমাৰ হোম ষ্টে আজি আমি ইয়াত থাকিম ইয়াতে আজি কিটচেনো লগতে আছে এইটো ৰাইজ সোমাই আছে এয়া আজি আমাৰ হোম ষ্টে পোৱালীয়ে পুৰা খেলি আছে চাহ বনিলে বহুত মজা লাগিছে কালি থাকিলোঁ আমি ছিংগুল ৰুমত থাকি ভাল লাগিলে যথেষ্ট তাৰপিছত আজি হৈছে পুৰা আজাদী ৰুম এটা আজি মানে একদম চব একদম
লগতে কিটচেন আছে এয়া এয়া জুইত জ্বলি আছে ইয়াত পানী গৰম হৈ আছে এই কিটচেনত এয়া মাংস বনি আছে লোকেল চিকেন এইবোৰ চব আছে আৰু এই গোটেইখিনি লগ লগাই দুটা দিনত আমাৰ ইয়াত থকা বিলটো হৈছে কিমান সিঙ্গল রুম কিটাত 2000 পাৰ নাইট আমাৰ 2000 কে লৈছে পাৰ নাইট দুটা সিঙ্গলত কালি আৰু আজি এই গোটেই কটেজটোত আমাৰ 3500 টকা লৈছে ইয়াত মানে এই বেড এইখন এক্সট্ৰা বেডো আছে দেই সেইখন এক্সট্ৰা বেড সেইখন পায়ো ল'ব পাৰি মানে ইয়াত ইয়াত মানে নাই কমেও 10টামান মানুহ থাকিব পাৰি মানে ফোন নাম্বাৰ চব মই দি দিম আপোনালোক ইয়ালৈ আহিব জিৰ'লৈ আহিলে মানে ইয়ালৈ আহিব পাৰে বিলাহী পুৰিব বিলাহী পুৰা সুবিধা আছে যেতিয়া এইটো সুবিধাকণ ল'ব লাগে আৰু বঢ়িয়া এতিয়া বিলাহী পুৰা আজি আমি বিলাহী পিটিকা খাম কাইলৈ পৰা গঁৰালত সোমাব লাগিব তহঁতি গম পাইছ নাই কাইলৈ পৰা গঁৰালত সোমাব লাগিব পুৰা ফূৰ্তি কৰিছে সিহঁতে এনেকুৱা এটা হোমষ্টে পাইছে য'ত মানে এতিয়া ৰাতি 11টা বজাতো এয়া পুৰা খেলি আছে এইকেইটাই হা কাইলৈ আমি যামগে ইটানগৰ হৈ গতিকে এতিয়া ভাতো খাব হ'ল শুবও হ'ল আৰু এতিয়া শুই থাকোঁ গুড নাইট গুড মৰ্ণিং ফ্ৰম জিৰ' আজি আমি জিৰ'ৰ পৰা যাম আৰু এইটো হৈছে আমাৰ কালি এইটো হ'ল আমাৰ কিটচেন আছিলে কালি আৰু কালি আমি ইয়াত থাকিলোঁ ছেকেণ্ড নাইট আমি ইয়াত থাকিলোঁ আজি ইয়াৰ ডিটেইলছটো দেখাই আছোঁ ইয়াত থাকিলে খালি ইয়াৰ লেট্ৰিন বাথৰুমটো এইটো আৰু ইয়াত 4-5টামান মানুহ মানে 10টামান থাকি যাব পাৰি আৰু লগতে কিটচেনো আছে আৰু এইটো ইয়াৰ মানে বাচন বৰ্তন ধোৱা জেগা কোনোবা মাংস খাওঁ বুলি ক'লে এখন দা আছে গড় আছে তাৰপিছত ইয়াত মাংস কাটিবলৈ গড়ো আছে আৰু দুৱাৰখন এটা মানে মজা আছে কি দুখলপীয়া খিৰিকীও হৈ যায় দুৱাৰো হৈ যায় এই আমাৰ ৰাইজে খাই আছে খাই আছে বাকী আমি আজি ইয়াৰ পৰা বিদায় মাগিম যামগে হয় নাই আজি আমি যাম ডাইৰেক্ট ঘৰ যাম যোৰহাট আৰু চাওঁ ৰাস্তা কোনফালে যাব পাৰে অহা ৰাস্তাটো কিনি আহিছিলোঁ আমি আহিছিলো মাজুলী হৈ গোগামুখ হৈ নৰ্থ লখিমপুৰ হৈ এইফালে কি আছিলে গেটটো আমি গেটটো পাছ কাটিছিলো কিমিন হৈ আহিছিলোঁ ৰাস্তাটো অলপ মান ভয়ংকৰ পাহাৰ পুৰা লেণ্ডশ্লাইড হৈ আছিলে বৰষুণো দিছিলে চাওঁ আজি আমি ইটানগৰ হৈ চাগে তেজপুৰ হৈ যাম চাই লওঁ ক'ত কিমান দূৰ হয় কিন্তু ইটানগৰ হয়তো এইকণ ওলামেই আজি কিমিন হৈ নাযাওঁ গতিকে আৰু ভিডিঅ' দেখাই থাকিম আৰু ইয়াৰ পৰা আমি আজি যাম আৰু ইয়াৰ হোটেলৰ অ'নাৰ আমাৰ দিদিক ইয়াত আপোনালোকৰ দিদিকো চিনাকি কৰাই দিম যাতে आपका नंबर शेयर कर सकता हूँ ओके बाय 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 बाकी गुड मॉर्निंग আমাৰ উভতনি যাত্ৰা ৰিটাৰ্ণ টু হোম ডে 3 আৰু আজি আমি দুদিনৰ কাৰণে আহিছিলোঁ আজি 3 দিন হৈ গ'ল আৰু চবে হাই কৈ দে মনু তন হাই কৈ দিয়া নকোৱা নি ঘৰলে আমি ঘৰলে যাবলৈ ওলোৱা নাই নহয় ঘৰলে নোযোৱা আমি এতিয়া হেৰিলে আমি এতিয়া ক'ত যাম নো অ'কে ঠিক আছে আমাৰ এজন নাযায় কিন্তু আমি ওলাইছোঁ আৰু চাওঁচোন কিমান দূৰ যাওঁ যিটো মানে আজি বন্ধ ন কেতিয়াবা কেতিয়ালৈ খোলা টিউজডেৰ পৰা সানডেলৈকে খোলা থাকে আচ্ছা টিউজডে টু সানডে খোলা থাকে উপায় নাই আৰু বাহিৰে দেখিলোঁ বাহিৰে ভাল আছিলে ধুনীয়া আছিলে